আমার 83 নং আলমগঞ্জ আঞ্চলিক পঞ্চায়েতৰ যিজন প্ৰাৰ্থী সেলিমা বেগম, আমি ৰাইজৰ বহু যথেষ্ট সঁহাৰি পাই আছোঁ আৰু আমি নিশ্চিত যে ইয়াত আমি বহুত ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। আজি যেহেতু বৃহৎ একটা বাইক রেলি উলিয়াইছে, এই বাইক রেলির জৰিয়তে কি মেসেজ? আমি বাইক ৰেলীৰ জৰিয়তে মেছেজ দিব খোজোঁ যে আগন্তুক 7 মেত যিটো ইলেকশ্যন হ'ব, যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচন যাতে মানুহে কংগ্ৰেছ দলক ছাপোৰ্ট দিয়ে, কংগ্ৰেছ দলক ভোট দিয়ে এবং আৰু আমাৰ যিটো জিলা পৰিষদৰ প্ৰাৰ্থী সানোয়াৰ ভাই আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী সেলিমা বেগমক আলমগঞ্জৰ পৰা বিপুল ভোটত আমি ব্যৱধানত আমি জয়লাভ কৰিম। একবাৰে ভিত্তিহীন কথা, কাৰণ তেওঁ 10 বছৰৰ পৰা আমাৰ ইয়াত MLA হৈ আছে, তেওঁৰ কোনো উন্নয়ন নাই, তেওঁৰ মুখৰ খালি ফুলঝাৰি। এইটো আমাৰ ৰাইজে গম পাইছে আৰু যিবিলাক প্ৰাৰ্থী তেওঁলোকৰ আছে, এওঁলোক প্ৰাৰ্থী কিমান নিকা মনোভাৱৰ এইবিলাক ৰাইজে গম পাইছে। সেইবাবে আমাৰ কোনো অসুবিধা নাই। আমাৰ এইবাৰ কংগ্ৰেছ দলৰ যিটো আমাৰ ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰ ব্যৱধানত 10 লাখ ভোটত জয়লাভ কৰিছে, একে ধাৰা আমাৰ অব্যাহত থাকিব। অকলশৰী হ'ব নেকি? নিশ্চয় অকলশৰী হ'ব, কাৰণ তেওঁ গৌৰীপুৰ সমষ্টিত আপোনালোকে ৰাইজেও গম পাই আছে, গৌৰীপুৰ সমষ্টি আৰু বিলাসীপাৰা পশ্চিম সমষ্টি দুটা একেলগ হৈছে, দুটা MLA UDFৰ MLA ইয়াত আছে। নিশ্চয় সকলোৱে গম পাইছে যেন ইয়াৰ পৰিণতি কি হ'ব। মই ৰাইজক আহ্বান জনাওঁ যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আপোনালোকে মহামূল্যৱান ভোট দি ৰাহুল গান্ধীৰ হাত, সোনিয়া গান্ধীৰ হাত মজবুত কৰিব আৰু আগন্তুক যিটো 8 ব্লক কংগ্ৰেছ, আমি কংগ্ৰেছৰ পৰা জয়লাভ দখল কৰিম। আমাৰ জিলা পৰিষদ আমি কংগ্ৰেছৰ পৰা দখল কৰিম। আমি দখল কৰিম, একদম ভিত্তিহীন কথা। আপোনালোকে প্ৰত্যেকটো আঞ্চলিক পঞ্চায়তত আপুনি ঘূৰি চাওক, আমালোকে নিশ্চয় আমি একদম 100